হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই। তাৰপিছত আজি আমি ওলাইছোঁ মোৰ বান্ধৱী এজনী ঘৰত যাবৰ কাৰণে। তাইৰ ঘৰত গৈয়ে থাকোঁ, কিন্তু ভিডিঅ' বনোৱাহে নহয়। তো আজি ভাবিলোঁ ভিডিঅ'টো বনাওঁ। এইযোৰ ফাৰ্ষ্ট পিন্ধিছোঁ আজি নতুন কাপোৰ, আৰু ডিঙি ছেটটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন। এইটো ফ্লিপকাৰ্টৰ পৰা অনাইছিলোঁ, লাগিলে লিংকটো দিম বাৰু মই। এয়া চাওক, বহুত কম দামতে পায় ফ্লিপকাৰ্টত জুৱেলাৰীবিলাক, আপোনালোকেতো গমেই পায়। আৰু এয়া নতুন জুৱেলাৰী, নতুন কাপোৰ পিন্ধি আহি গ'লোঁ ফ্ৰেণ্ডৰ ঘৰত। মোৰ বহুত মানে চাইল্ডহুড ফ্ৰেণ্ড হয় যোন, তো তাইক দেখাম ৰ'ব লাষ্টৰ পিনে। এইজনী জুনৰ জীয়েকে আমাৰ ইহঁতক ইমান ভাল পায়। আহি সুধি থাকে শুভম দাদা, ফোন কৰিলে শুভম দাদাক দিয়া না, এই কি বুলি কয় কুহু বাইতাক দেখুওৱা না, বাইতা না, বাইতাটো পৰিয়া কয়, কুহুবাক দেখুওৱা না। তো এয়া আকৌ শুভমক ভয়ো কৰে, ওখ ন শুভম বহুত। তো তাইৰ তুলনাততো বহুতেই ওখ, এইটো কাৰণে তাই শুভমক ভয়ো কৰে। তাৰপিছত দূৰৰ পৰা জোকাইছিলে, সেয়া অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি, কাৰণ বহুত দিনেই হ'ল তাইৰ ঘৰলৈ আহি আছোঁ, কিন্তু আপোনালোকক দেখুওৱা নাই। এইখন জুনৰ জীয়েকৰ, কাৰ এইবাৰ বাৰ্থডেত দিছে জুনে। শুভমে লাৰি পিনে কৈছোঁ মা এইখন জি ৱেগনৰ নিচিনা বোলে। তাই বোলে ইমান সৰুতে জি ৱেগন চলাব পাইছে, মোক বোলে কেতিয়া দিবা? সেইটো মিছা কথা, ক'ৰ পৰা জি ৱেগন দিম বাৰু, ইমান দাম। মোৰ নামটোৱে ক'ব পাৰিছোঁ নে নাই ঠিক নাই, আৰু এইবিলাক গাড়ী দিব পাৰি নেকি। বাকী আজি পিছে এটা সকাম আছিল ইহঁতৰ ঘৰত, সাতমহীয়া খোৱা। আপোনালোকে জানেই চাগে, এইটো আমাৰ ল'ৰা আছামত পূৰা প্ৰচলিত নিয়ম। আৰু এইজনী জুনৰ জীয়েক কুহুৰ লগত খাবলৈ বহিছে। ভিডিঅ' কৰা এনেই হ'লে বৰ ভাল পায়, ৰিলচ বনাই দিব লাগে। ৰিলচ বনাই তাই মাকৰ ইনষ্টাগ্ৰামত আপলোড কৰিছে ৰিলচ বনাই কিনে। আৰু এয়া খোৱা কেটাৰিং পাৰ্টি, এইপিনে বনাই আছে ৰান্ধনীটো খুব ভাল বনাই ৰে, বহুত ভাল হয়। আমাৰ বিয়া চিয়া কাম হ'লে তেখেতে বনায়, আৰু যোনহঁতৰো পৰা। আৰু এইফালে সজাই থৈ দিছে ইহঁতৰ কাৰণে। তাহাঁতি বহিলে হ'লে ভিডিঅ' কৰিম বুলি ভাবিলোঁ, তেহেঁতৰ কাৰণেও সজাই থ'লে, আকৌ আমাকো খাবলৈ মাতি দিলে। তো মানচিৰ ভিডিঅ' কৰাই নহ'ল। খানা বঢ়িয়া বনাইছিল, চব আইটেমে বঢ়িয়া। মানে এনেকুৱা ন 7 বিধ খুৱাব লাগে যে, চবৰ নহ'বলগীয়া মাক বাপেকৰ লগতে গোটেই মানে মানুহখিনিকো খুৱাই, যিখিনি মানুহে আশীৰ্বাদ দিবৰ কাৰণে আহে। এইটো এটা খুব সুন্দৰ মানে ৰিচুৱেল হয় আমাৰ। তাৰপিছত ভাত চাত খাই ৰৈ পিনে আকৌ জোনে কাপোৰ লৈছিলে, জোনৰটো কৈছোৱে নহয়, জোনৰ এইযোৰ নতুনকৈ বনাইছে। তাৰপিছত এয়া দুযোৰ কেঁচা পাটৰ কাপোৰ তাই লৈছে, বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। মানে বগাত নীলা কালাৰটো বহুত ধুনীয়াকৈ উজ্জ্বলি উঠিছে ন। এই দুযোৰ কাপোৰ, এইযোৰ আৰু এযোৰ সেয়া পিংক কালাৰৰ নিচিনা, আৰু 3যোৰমান মানে আমাৰ ওচৰৰে ভণ্টি এজনীৰ পৰা অৰ্ডাৰ দি নিছিলে। মই ভাবিলোঁ দেখাম বুলি, তাৰপিছত পাহৰি থাকিলোঁ। কথা জানেই ন, বান্ধৱী লগ হ'লে বহুত দিনৰ মূৰত কিমান আৰু কি হয়। এইফালে মানে নমোৱে ৰিল বনোৱাত, তাইক ৰিল বনাই দিব লাগে। এইযোৰো বাৰু তাইক নতুনে ডিজাইনৰ কাপোৰ, মাকক ফটো উঠাইছে, কি চখ জীয়েকৰ। তাৰপিছত এয়া চাওক, পিংক কালাৰৰ কাপোৰযোৰৰ কেঁচা পাতৰ কাপোৰ, এনেই গাত লৈ কিনে চালোঁ, আপোনালোকক দেখুৱালোঁ ডিজাইনটো। বাকী হে